হু 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 হেল্ল' চকলেটছ দৰজাখন বন্ধ কৰি দিয়া আজি ভিডিঅ'টো বহুত মজেদাৰ হ'বলৈ গৈ আছে হেল্ল' চকলেটছ ৱেলকাম টু চাৰ্পি যোনে প্ৰথম আহিছা সাবস্ক্ৰাইব কৰি লোৱা শ্বেয়াৰ কৰি লোৱা আৰু আজি থাম্বনেইলটো দেখি গম পাই আছে টাইটেলটো দেখি গম পাই আছে যে আমি এটা ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিব গৈ আছো আজি এটা বহুত ধুনীয়া টপিক ডিসকাস কৰিব গৈ আছো য'ত তোমালোকে মানে কি হয় কপালৰ ঘাম মাটিত পেলাই যোৱাগে মুখস্থ কৰিবলৈ কিন্তু মুখস্থ নহয় কিন্তু সেই পইণ্টটো আজি কিদৰে তোমালোকে ট্ৰিক্স বা দীঘল কুৱেশ্যনছবোৰ কেনেকৈ তোমালোকে মনত ৰাখিব পাৰা তাৰ একদম বঢ়িয়া উপায় এটা তোমালোকক দিব বিচাৰিছো আৰু সেই উপায়টো ভিডিঅ'টো যেতিয়া চলি গৈ থাকিব তোমালোকে গম পাই গৈ থাকিবা ঠিক আছে সো লাইক দ্য ভিডিঅ' ফাৰ্ষ্ট সো কোনে তোমালোক যোনটো চেনেলে ধৰি লোৱা তোমালোক ক্লাছ 9 10 11 12 তোমালোকৰ প্ৰত্যেকৰ কাৰণে আমাৰ এটা WhatsApp চেনেল আছে সেই চেনেল গিটাৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আৰামছে গৈ জয়েন কৰি লোৱা হা কাৰণ তাতে তোমাৰ ইম্পৰ্টেন্ট পইণ্ট যিয়ে নাথাকে সদায় আপডেট গৈ থাকে ওকে সো আজি এই ভিডিঅ'টো এতিয়া যে ষ্টাৰ্ট হ'ল হেতু তাত আপডেট গৈছে গতিকে জয়েন কৰি লোৱা যদি জয়েন হোৱা নাই এন্ড লেটস বিগিন জেৰিন স্যাৰ আপোনাৰ নামটো মোৰ নামটো কি কোনোবাই জানানে যদি জানা কমেন্ট কৰি দিয়া মই নিজৰ নামটো কৈ ভাল লাগে কিন্তু নিজকে জহাই ভাল নাপাওঁ কাৰণ মোৰ নামটো মেঘৰাজ ন মেঘৰ ৰজা ঠিক আছে আমি মেঘৰাজ সেটিয়া আৰু মোক তোমালোকে মৰমতে মাতা চকলেট স্যাৰ আৰু মই Sharpie co-founder and we are going to today discuss about this topic যে তোমালোকে লং এনসাৰ কেনেকৈ মনত ৰাখা ৰাইট আৰু সেই মনত ৰখা পইণ্টটো বহুত বেছি তোমালোকৰ কাৰণে ধুনীয়া পইণ্ট এটা হ'ব কাৰণ এই পইণ্টটো জনাৰ পিছত তোমালোকে চাবা তোমালোকক মই ইমিডিয়েটলি তোমালোকৰ ফ্ৰন্টত মই আজি কি কৰিম তো ষ্টাৰ্ট কৰো আজি এই ভিডিঅ'ত মই কি কৰিম তোমালোকৰ ফাৰ্ষ্টত কিছুমান ৰেন্ডম পইণ্ট লম ৰেন্ডম ওয়াৰ্ডছ লম আৰু সেই গুটে ৰেন্ডম ওয়াৰ্ডছ গিটা বহুত দীঘল ৰেন্ডম ওয়াৰ্ডছ যিকিটা মই তোমালোক ইনষ্টেন্টলি মনত কেনেকৈ ৰাখে মুখস্থ কৰি তোমালোকক দেখাই দিম আৰু সেই পইণ্টটো তোমালোকে নিজে ট্ৰাই কৰি চাবা তোমালোকৰ 101% মনত থাকি যাব আৰু হেতুকে কয় ট্ৰিক্স আজি সেই ট্ৰিকটো শিকিবলৈকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ভিডিঅ'টো বেছি দীঘল নকৰো কিন্তু ভিডিঅ'টো বহুত ভ্যালুয়েবল হ'বলৈ গৈ আছে আৰু মই জানো তোমালোক যিসকলে চাই আছা তোমালোকৰ 9 10 11 12 XYZ BSc BCom তুমি পিজি কৰি আছা ডাজন্ট ম্যাটাৰ বাট ইট অলৱেজ বি হেল্পফুল ফৰ ইউ গতিকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু তোমাৰ লগৰ যদি কোনোবা আছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা কাৰণ সকলো কাৰণে এটো হ'ব তোমাৰ কি হেল্পফুল সো ষ্টাৰ্ট কৰো ন সো মোক কোৱা তোমালোকৰ এনেকুৱা এটা পইণ্ট এনেকুৱা এটা চলো আজি ষ্টাৰ্ট কৰি দিল ফাৰ্ষ্টতে আমি কি কৰো গেমেদি ষ্টাৰ্ট কৰো ঠিক আছে গেমটো কি হ'ব এটা আমাৰ ব্ৰেইন গেমছ তাৰ কাৰণে তোমালোকে কি জানিব লাগিব আমাৰ ব্ৰেইনে ফাংচন কেনে কৰে তাৰ আগত হেতু জানি লও বাট লেটস ষ্টাৰ্ট উইথ দ্য ব্ৰেইন গেমছ ঠিক আছে সো ব্ৰেইন গেমছ আজি সো কোনে ব্ৰেইন গেমছ ভাল পোৱা ব্ৰেইন গেমছ ঠিক আছে সো ব্ৰেইন গেমছে তোমালোকৰ কি কয় দিমাগটো আৰু অলপ শাৰ্প কৰে লাইক শাৰ্পিয়ে যেনেকৈ তোমালোকক শাৰ্প কৰি গৈ থাকে ব্ৰেইন গেমছে কি কৰে তোমালোকৰ লজিক্যাল থিংকিং তোমালোকৰ ৰেশনাল থিংকিং এইবোৰ তোমালোকৰ বিকাশ সাধন কৰে ভাল পাও বহুত ভাল পাও ওকে সো তোমালোকৰ কাৰণে ইমিডিয়েট মই গেম এটা ষ্টাৰ্ট কৰিম যত তোমালোকক ৰেন্ডম তোমালোকক খুদিম তোমালোকে ওয়াৰ্ড গিটা মনত ৰাখিবা কিন্তু তাৰ আগত আমি জানি ল'ব লাগিব ব্ৰেইনে ফাংচন কেনেকৈ কৰে আমাৰ ব্ৰেইনে সদায় কি জানা কি কৰে ইমেজত আমাৰ ব্ৰেইনে সদায় ভিজুৱেলাইজেচনত কি কৰে ফোকাস কৰে আমাৰ ব্ৰেইনে সদায় প্ৰায়োৰিটি কি থাকে ভিজুৱেলাইজেচনৰ অৰ্থাৎ তোমাৰ হয়তো এটা ওয়াৰ্ড এটা নাম্বাৰ সব নাম্বাৰ মনত নাথাকিব এটা ওয়াৰ্ড মনত নাথাকে কিন্তু তোমাৰ সদায় এখন পিকচাৰ মনত থাকে এখন ছবি মনত থাকে আমাৰ ব্ৰেইনে কামটোই তেনেকৈ কৰে আমাৰ ওয়াৰিংটো কি হয় আমাৰ ইমেজ ৰিকগনিশ্যনৰ কাৰণে এটো ওয়াৰিং আছে আৰু তোমালোকৰ চাবা তোমালোকে নিজে কোৱা তোমালোকে কিতাপত পঢ়া সেই আখৰখিনি তোমালোকৰ মনত সোনকালে থাকে নে তোমালোকে ভাল পোৱা সেই সিনেমাখনৰ গানটো বেছি মনত থাকে হয়নে নহয় সো সেইখিনি কথা ইয়াত আহি যাব সো তোমালোকৰ এই পইণ্টটো পাই আজি কি কৰিম তোমালোকৰ যিকোনো লং কুৱেশ্যন যেনেকুৱাই নহওক আমি কেনেকৈ মনত ৰাখিব পাৰি আমি কেনেকৈ আমাৰ ব্ৰেইনটো এনেকুৱা ধৰণে কি কৰিব পাৰো আমি ব্ৰেইনটো কেনেকৈ ট্ৰিক খটাব পাৰো যাতে মনত থাকে তাৰ বিষয়ে আজি এই ভিডিঅ'টো তোমালোকে গম পাবা উইথ এক্সাম্পল সো মই কি ক'লো মনত ৰাখা ব্ৰেইনে সদায় দিমাগৰ ওপৰত ব্ৰেইনে সদায় কি কৰে আমাৰ মাইণ্ডটোৱে ভিজুৱেলাইজেচনৰ ওপৰত মনত ৰাখে বা ভিজুৱেলাইজেচনৰ ওপৰত প্ৰায়োৰিটি দিয়ে অৰ্থাৎ আমাৰ ইমেজ হিচাপে আমাৰ মনত থাকে বস্তুবোৰ না কি আমাৰ টেক্সট হিচাপে না কি ওয়াৰ্ডছ হিচাপে ঠিক আছে এতিয়া চিনেমা চলি আছে নি বাৰু এতিয়া চলো গেমটো ষ্টাৰ্ট কৰো তোমালোকে এনেকুৱা মোক 10টা ৰেন্ডম কি দিয়া ওয়াৰ্ড দিয়া 10টা বহুত হেভি ঠিক আছে ब्रेन गेम्स शुरू सो देवी और सज्जनों दिल थाम के बैठो क्योंकि आज शुरू होने वाला है एक ब्रेन गेम्स जिसमें तुमको पता चलने वाला है कि कैसे बहुत दिगल क्वेश्चन आंसर तुम्हारे मत रखिब पारा और जस्ट
সেই ট্ৰিকটো ইউজ কৰিছো লেটছ ষ্টাৰ্ট সো চকলেটছ তোমালোকে মোক 10টা তোমালোকৰ ফালৰ পৰা ৰেন্ডম ৱৰ্ড দিয়া 10টা সাপোজ প্ৰথমটো ৱৰ্ড মই লৈ ললো কি চেয়াৰ প্ৰথমটো ৱৰ্ড মই ললো চেয়াৰ ঠিক আছে চেয়াৰ সেকেন্ড ৱৰ্ডটো দিয়া সেকেন্ড ৱৰ্ড 2 3 4 5 6 7 8 9 10 give me 10 words पटापट प्रथम ৱৰ্ডটো মই ললো চেয়াৰ আৰু বাকি ৱৰ্ড দিয়া সো চকলেট ঠিক আছে কোনে দিলে চকলেট নামটো চাব থাকি গল আৰু দিয়া সো কোনবাই দিছে কুক এডভেঞ্চাৰ ওকে এডভেঞ্চাৰ আৰু ৱৰ্ড দিয়া কম অন গেমটো মজা লাগিব জাস্ট ভিডিঅ'টো লাষ্টলৈকে চোৱা কাৰণ তোমালোকে বহুত ডাঙৰ পইণ্ট এটা আজি শিকিব পাবা কাৰণ এই পইণ্ট খিনিৰ পৰা তোমালোকে মই এই গোটেই ৰেন্ডম ৱৰ্ডৰ থৈ দিছো তোমালোকৰ ব্ৰেইন অফ ফাংচন কেনেকৈ কৰে তাত শিকাই তোমালোকে কেনেকৈ দীঘল যিকোনো এটা এনসাৰ লাগিলে সোশ্যালৰ হওক সায়েন্সৰ হওক মনত ৰাখিবা তাৰ কাৰণে হেৰি কৰি আছো কুকিং ওকে বিশ্বজিতে দিছে কুকিং ওকে 4টা হৈ গল আৰু দিয়া গ্লাস ওকে ক্ৰিষ্টিয়ে দিছে গ্লাস come on কি হল আৰু word come on টাইগাৰ ওকে টাইগাৰ বঢ়িয়া টাইগাৰ নাই words ওকে শাৰ্পি ওকে শাৰ্পি কোনে দিলে ভাল লাগিলে শাৰ্পি মন ওপৰত শাৰ্পিয়ান মই কই শাৰ্পি দিছে লিখিলে নাইট পেনচে দিছে নাইটৰ মিনিং সবে জানানে গতিকে সবে জনা মিনিং যোনটো তোমাৰ কি কম এতিয়া অসমীয়া ৱৰ্ডটো কি কয় নাজানো পুৰা ঢাল তৰা লৈ পিনাই যে জুজাৰু ন সো অটোবায়োগ্ৰাফি বঢ়িয়া অটোবায়োগ্ৰাফি এটা কাম কৰিছো এই ৱৰ্ডটো কোনোবাই জনা চেছ ওকে চেছ ঠিক আছে ওকে এটা এই ৱৰ্ড গিটা ঠিক আছে 10টা হৈ গল আৰু লিখিব পাৰো বাট দিয়া সো তোমালোকে মোক কোৱা তোমালোকক এতিয়া মই টাইম দিম হা তোমালোকক মই জাস্ট 30 সেকেন্ডস দিম মই টাইমাৰ চাই থাকিম আৰু এই 30 সেকেন্ডছত তোমালোকে এই নাম্বাৰ গিটা সৰি এই ৱৰ্ড গিটা একদম সিৰিয়ালি এবাৰ পঢ়িলে মনত ৰাখিব পাৰে নে নোৱাৰে চাবা ঠিক আছে মই আকৌ কৈ দিছো তোমালোকক 30 সেকেন্ড মই সময় দিম হে 30 সেকেন্ডত বাৰু 1 মিনিট দিম এক্স্যাক্টলি বেছি হৈ যাব 1 মিনিট 45 সেকেন্ড এই গুটে ৱৰ্ড গিটা সিৰিয়াল ওয়াইজ হা 1 2 3 4 কে কাৰ মনত থাকে চাম ঠিক আছে আর ইউ রেডি চকলেটস রেডি ঠিক আছে 45 সেকেন্ডস ময়ো লম বা হে 1 মিনিট ময়ো লম যাতে গুটে হে গিটা মনত ৰাখিব পাৰি ঠিক আছে সো আৱাৰ টাইম স্টাৰ্টস নাও ঠিক আছে সো মনত ৰাখা তোমালোকে ওকে হল আৰু 5 সেকেন্ড আছে সবৰে হল সবৰে মনত থাকিলে ময়ো মনত ৰাখিলো সো যদি তোমালোকৰ মনত থাকিলে কাৰ মনত থাকিলে ইয়েস কোৱা কমন গিভ মি হাই কাৰ মনত থাকিলে সে ইয়েস এতিয়া চাম উইথ সিৰিয়াল ওয়াইজ ঠিক আছে মোৰ তোমালোকে দিয়া নাম তোমালোকে দিছা এইটা পইণ্ট আৰু মই তোমালোকৰ লগতে হে 45 সেকেন্ড ললো এটা 45 সেকেন্ডত মোৰ মনত থাকিলে না টেস্ট কৰিম তোমালোকৰ মনত থাকিলে না টেস্ট কৰিম ঠিক আছে সো প্ৰথম কি আছে মনত পেলোৱা চেয়াৰ তাৰপিছত 2 নম্বৰ চকলেট 3 নম্বৰ এডভেঞ্চাৰ 4 নম্বৰ কুকিং 5 নম্বৰ গ্লাস 6 নম্বৰ টাইগাৰ 7 নম্বৰত শাৰ্পি 8 নম্বৰত নাইট 9 নম্বৰ অটোবায়োগ্ৰাফি আৰু 10 নম্বৰ চেছ সব তোমালোকে দিছা ৱৰ্ড গিটা এতিয়া লেটস ট্ৰাই ইট আউট ঠিক আছে সো মুজে ভি নেহি পতা মই ইজ্জত খাবলৈ গৈ আছিনি কি খাবলৈ আছো মই নাজানো হয়তো তোমালোকৰ আগত বেয়াকে ইজ্জত খাম আজি তোমালোকক ট্ৰিক শিকাবলৈ আহি নিজে নোৱাৰিলো বুলি হয় না নহয় কিন্তু লেটস ট্ৰাই ইট আউট পাৰিছা নোৱাৰিছো দেখা যাব সো ফাৰ্স্ট ওকে
सो तुम्हारे मत से स्टार्ट करूँ चलो स्टार्ट करते हैं देखते हैं ओके प्रथम आसिल शेयर राइट प्रथम शेयर सेकेंड की आसिले चॉकलेट लेट्स ट्राई इट आउट ठीक আছে चॉकलेट থাৰ্ডত আছিলে তোমাৰ চকলেট কি আছিলে মত পৰিছে নে এডভেঞ্চাৰ হয়নে নহয় তোমালোকে চাই যাবা চাৰিত আছিলে কুকিং ৰাইট কুকিং 5 নম্বৰত আছিলে গ্লাছ ইফ আই এম ৰং কাৰেক্ট মি ইফ আই এম ৰং ঠিক আছে কাৰেক্ট মি ইফ আই এম ৰং কাৰ হল তোমালোকে লিখিব পাৰা তোমালোকেও লিখি কমেন্টত দিব পাৰা 6 নম্বৰত আছিল টাইগাৰ 7 নম্বৰত আছিলে কি 7 নম্বৰত আছিলে শাৰ্পি 8 নম্বৰত আছিল নাইট নাও 9 নম্বৰত আছিল অটোবায়োগ্ৰাফি কাৰ মনত থাকিলে মনত আছে নে আৰু কাৰ নাই তেন্তে তোমালোকৰ কাৰণে বহুত মই কেনেকে মনত ৰাখিলো তোমালোকে ট্ৰিক্স জানিবা আৰু 10 নম্বৰটো ইজি কিয়া থা স্নেক নহয় আমি চেছ লৈছিলো হা ঠানা মোৰ মনত থাকিলে কাৰ মনত থাকিলে চাও शेयर चॉकलेट एडवेंचर कुकिंग ग्लास टाइगर शार्पी नाइट ऑटोबायोग्राफी शेष ओके स्निक ধাৰ মনত থাকিলে বঢ়িয়া এটা তোমালোকে এতিয়া কেনেকে দি আছে মই নাজানো তোমালোকে হয়তো স্কিপ মাৰি বেক কৰি চাব পাৰা কিন্তু মই তোমালোকৰ লাইভ আছিলো মই কোটো পিছলে চোৱা নাই কোটো ফ্ৰন্টলে চোৱা নাই ৰাইট কিন্তু মই মনত ৰাখি দিলো মনত থাকি গল সিৰিয়েল ওয়াইজ এটা কাৰ কোনে মনত ৰাখিব নোৱাৰিলা হেতু দিয়া আৰু তাৰ পিছতে মই তোমাক কেনেকে মনত ৰাখিব পাৰি হে ট্ৰিকটো জনাই আছো হে কমপ্লিট স্ট্ৰেটেজিটো জনাই আছো যোনটো তোমালোকে যদি ফলো কৰা যেনেকুৱাই দীঘল কোৱেশ্চনছ নহওক যিয়ে মনত নহওক তোমালোকে মনত ৰাখি ল'ব পাৰিবা এণ্ড দ্যাট ইজ কল আৱাৰ ব্ৰেইন পাৱাৰ কাম অন কাৰ মনত ৰাখিব নোৱাৰিলা নট সিৰিয়েলি ওকে কিছুমানৰ কি হয় ওয়াৰ্ড গিটাটো মনত থাকি গল কিন্তু সিৰিয়েলি মনত ৰাখিব নোৱাৰিলা ৰাইট আৰু কিছুমানে কৈছে মোৰ মনত থাকিলে বাট সিৰিয়েলি নহয় মই নোৱাৰিলো ফেইল হলো স্যাৰ মই পাৰা নাই ওকে মনত ৰাখিব নোৱাৰিলো ডোন্ট वरी এটো তোমাৰ ভুল নহয় তুমি এটো না ভাবিবা যে তুমি কি হয় তুমি গাধা লৰা গাধা ছোৱালী নহয় একচুয়ালি এইটো হৈছে আমি কেনেকৈ মনত ৰাখো হে তোমাৰ স্ট্ৰেটেজিটো তুমি নাজানিছিলা আজিলৈকে আৰু সেই স্ট্ৰেটেজি যদি জানি যোৱা তেন্তে এনেকুৱা 10টা নহয় কন্টিনিউয়াস কে তোমাৰ 20টা 30টা লৈ আহক তুমি A to Z সিৰিয়েলি মনত ৰাখিব পাৰিবা ঠিক আছে আৰু এইটো তোমালোকে এতিয়া ভিডিঅ যদি ভাল লাগিলে ট্ৰিক্সটো যদি শিকিব মন আছে নাই শিকিব মন আছে কেনেকে মই কেনেকে মনত ৰাখিলো উইথ লাইভ তোমালোকৰ ফ্ৰন্টত 45 সেকেন্ডছত তেন্তে এইটো তোমালোকে এতিয়া লাইক কৰা ভিডিঅটো কমন লাইক কৰা কাৰণ ভিউৱাৰ্স বহুত আছে বাট লাইক বহুত কম আছে আৰু লগতে একবাৰ শেয়াৰটো মাৰি লোৱা শেয়াৰ বাটনটো জাস্ট তোমাৰ কিমান 5 সেকেন্ড লাগিব টিপুতে ঠিক আছে শেয়াৰ কৰি লোৱা লাইক কৰি লোৱা শেয়াৰ কৰি লোৱা এন্ড দেন মই তোমাক খুলাসা কৰিবলৈ গৈ আছো কেনেকে দিব পাৰি ঠিক আছে মই 5 সেকেন্ড ৰখি আছো 5 4 3 and 2 and 1 চলো আজি তোমালোকৰ এই এক্স্যাক্টলি কি কৰিলে তোমালোকৰ এই প্ৰপাৰ হেইটো হ'ব শিকাই দিও তাৰ ইয়াৰ লাইকও তোমালোকে নাই কৰা কিয় 75 টা চাই আছে 47 লাইকস চলো দেখতে হে কেনেকে তোমালোকে এটো মনত ৰাখিলো মই এতিয়া সো আমাৰ ফাৰ্ষ্টত কি কৈছিলো our brain works কি our brain memorizes বা recognizes things as images ঠিক আছে images বা তুমি ক'ব পাৰা visuals অৰ্থাৎ আমি আমাৰ ব্ৰেইনটোৱে ভিজুৱেলি হে বস্তুবোৰ মনত ৰাখিব পাৰে অৰ্থাৎ তুমি যদি এতিয়া চোৱা তোমালোকে কলা মোৰ মনত নাথাকে মোৰ পঢ়া মনত নাথাকে ৰাইট কাৰ পঢ়া মনত নাথাকে সেই পইণ্টটো কাৰণে এটো তোমালোকে জনাৰ দৰকাৰী যে আমাৰ ব্ৰেইনে টেক্সট বা তোমালোকে কি আখৰত ব্ৰেইনে মনত ৰাখিবলৈ নোৱাৰি সো ব্ৰেইনে তেনেকে কামেই নকৰে সো তোমালোকে যদি প্ৰেসাৰ দি থাকা নিজকে যে মোৰ নাই পুৰা মনত থাকিব লাগিব অংক মনত ৰাখিবলৈ ইমান টান হয় কেলে মুখস্থ নহয় অংক হেইটো কাৰণে গম পালা হেইটো কাৰণে তোমালোকৰ এটো প্ৰবলেম হয় কাৰণ ব্ৰেইনে তোমালোকৰ টেক্সটত কামেই নকৰে ব্ৰেইনে তোমালোকৰ মুখস্থ এনেকে ৰাখিবই নোৱাৰিবা টেক্সট ওয়াইজত বা তোমালোকৰ আখৰ ওয়াইজত সো সেই কাৰণে মই কি কলো ব্ৰেইনে কাম কৰে কেনেকে তোমালোকৰ ভিজুৱেলাইজেচনত অৰ্থাৎ ব্ৰেইনে সদায় তোমালোকে এটা মত নহয় চকুটো মুদি দিয়া কিবা এটা ভাবা কি ভাবা কাৰোবাৰ কথা ভাবিছা ফাৰ্ষ্টত তোমাৰ সেই মানুহজনৰ মুখখন মনত পৰিব তুমি ভাবিছা মোৰ হেতু সময়ত এটো কৰি আছিলো কৰি থকা কামটো মনত পৰিব
ভাল লগা খাদ্যটোৰ কথা মনত পৰে, তোমাৰ নামটো মনলৈ নাহে, তোমাৰ সেই ডিছটো মনত আহিব। তুমি যদি ভাবা মোৰ ফেভৰেট খাচী মাংস, হা হা হা, তোমাৰ খাচী মাংস ৱৰ্ডটো মনত নাহে, ফাৰ্ষ্টত কি আহিব, প্লেটখনলে মনত আহিব য'ত তোমাৰ খাচী মাংস কিটুকুৰা তাত আছিলে, হয় নে নহয়? ঠিক তেনেকে তোমাৰ যদি কোৱা তুমি পিজ্জা ভাল পোৱা, এই পিজ্জা ৱৰ্ডটো নহয়, তোমাৰ পিজ্জা ফাৰ্ষ্টত শ্লাইচটো হেড মনত আহিব, তাৰপিছতে তোমাৰ মনত আহিব কি, হা ইয়াৰ নাম পিজ্জা, বুজিলা? চ' সেনেকে আমাৰ ব্ৰেইনটোৱে কাম কৰে, আৰু সেইটোকে আমি কি কৰিছো ইয়াত ইউটিলাইজেশ্যন কৰিছো। চোৱা একদম চিম্পল হয়, তোমালোকক মই কেনেকে মনত ৰাখিলো শিকাই দিওঁ। তোমালোকক 1 to 1 ডাইৰেক্টলি শিকাই দিওঁ। এতিয়া নেক্সট বাৰ তোমালোকক আকৌ এটা ট্ৰিক দিম, তোমালোকে নিজে মনত ৰাখিব পাৰিবা হা। চাওঁ হা। চ' মই যেতিয়া ফাৰ্ষ্ট লিখিলো চেয়াৰ, মই কি ভাবিলো জানানে, সেই বস্তুটো যেতিয়া চেয়াৰ হয় তাৰ লগত কি বুজাইছে সেইটো ইমেজিন কৰি লোৱা। চেয়াৰ বুলি কোৱাৰ লগে লগে কি বুজা, এই চেয়াৰখন নুবুজা জানো, হা মই ছবিটো বেয়া আঁকিছো, মই ডাজন্ট মেটাৰ। চ' সেই চেয়াৰখনৰ কথা ভাবি লোৱা, বহুত ডাঙৰ কৰি দিয়া। সেই চেয়াৰখনৰ কথা ভাবি লোৱা। নেক্সট কি আছে, চকলেট। এতিয়া মই কি ভাবিলো, চলো মই চেয়াৰখনত বহি চকলেট খাই আছো, মই এনেও চকলেট খাই ভালেই পাওঁ, তোমালোকক চকলেট কেইটা তোমালোক ফ্ৰণ্টতে আছা। চ' মই কি ভাবিলো, চেয়াৰত বহি মই চকলেট খাই আছো, ঠিক আছে? তোমালোকে নিজে ইমেজিন কৰি লোৱা, চেয়াৰত বহি তোমালোকে চকলেট খাই আছা, মজা। একচুৱেলি সেইটো তুমি, তাৰপিছত আহিলে এডভেঞ্চাৰ। তেতিয়া মই ভাবিলো কি, অকে মই এডভেঞ্চাৰ কৰিব গৈছো, ঠিক আছে? চ' মই কি ভাবিলো, আচ্ছা মই চকলেট খাই আছো, চৰি মই চেয়াৰত বহি আছো, চকলেট খাই আছো, এডভেঞ্চাৰত গৈছো। এডভেঞ্চাৰত গ'লে কি হ'ব, তুমি জংঘলত যদি সোমাই যোৱা কুকিং কৰিব লাগিব। ডেট মিনছ মই জংঘলত যেতিয়া সোমাই গলো, সোমাই পিনে মোৰ ভোক লাগিলে, চকলেট খাই হৈ গ'ল, জংঘলত সোমাই গলো, এডভেঞ্চাৰ কৰি আছো, তাৰপিছত কি মোৰ ভোক লাগিলে, মই ভোক লাগিলে কি কৰিব লাগিব, কুকিং কৰিব লাগিব, বনাব লাগিব। চ' সেইকাৰণে মই বস্তু বনোৱাত লাগি গলো। বুজি পাইছা মই কেনেকে লৈ গৈ আছো, বুজি পাইছা নে? এতিয়া মই এই বস্তুটোৱে, মই এইখিনি পইণ্টে তুমি চাবা, এই বস্তুটো তোমাৰ ফৰ্মুলাটো শিকাই দিয়াৰ পিছত তোমালোকৰ খুদ বা খুদ মনত থাকি যাব। মই তোমালোকক গেৰাণ্টি দি কৈছো, চাৰ্পিয়ে তোমালোকক গেৰাণ্টি দি কৈছে, চকলেট চাই তোমালোকক গেৰাণ্টি দি ক'ব, তোমালোকৰ গোটেই পইণ্ট কেইটা A to Z চিৰিয়েলি মনত থাকিব উইথ প্ৰুফ। তোমালোকে জাষ্ট ভিডিঅ'টো চাই থাকা আৰু 2 মিনিট ৰবা, তোমালোকে নিজে গম পাবা কেনেকে হৈ গ'ল পচিবল। লেটছ সি। এতিয়া মনত ৰাখা, মই কি কৰিছো তুমি নিজকে ভাবা, মই ফাৰ্ষ্টত চকীখন আছিলে, চকীখনত বহি আছো, চকলেট খাই আছিলো, ৰাইট? চকলেট খাই খাই কি মই এডভেঞ্চাৰত গলো, ভাল লাগি গ'ল। এতিয়া এডভেঞ্চাৰত গলো, এডভেঞ্চাৰ আমি ক'ত গলো, জংঘল। গতিকে জংঘলত গৈ আমি কি কুকিং কৰিব লাগিব খাবলৈ। চ' কুকিং কৰিলো। এতিয়া কুকিং কৰিছো কিহত, কুকিং কৰি হ'ল, তাৰপৰা এতিয়া কি তাত চুপ, মই চাহ খালো ন, চকলেট খালো, এতিয়া চাহ খাব মন গৈছে, গতিকে চাহখিনি কুক কৰিলো, কুক কৰি গ্লাছত চাহখিনি বাকি দিলো, অৰ্থাৎ গ্লাছত বাকি দিলো। বুজি পাইছা? চ' গ্লাছত যেতিয়া চাহখিনি বাকি দিলো, তেনেকুৱাতে কি মোৰ ফ্ৰণ্টত এটা আহি গ'ল টাইগাৰ। বাপৰে বাপ। চ' মই জংঘলত, মই এগেইন ষ্টাৰ্টিং পৰা, মই চেয়াৰত বহি আছিলো, চকলেট খাই আছিলো, ভাল লাগি গ'ল, এডভেঞ্চাৰত গলো। এডভেঞ্চাৰত যোৱাৰ পিছত কি হ'ল, ভোক লাগি চাহ খাবলৈ মন গ'ল, কুকিং কৰিলো, কুকিং কৰি পিনে যেতিয়া গ্লাছত মই চাহখিনি ঢালিলো, মোৰ ফ্ৰণ্টত আহি গ'ল এটা টাইগাৰ। আৰে বাপৰে, আব তো এই খতৰনাক হৈ গয়া। মনত ৰাখিছা, মোৰ লগত তোমালোকে গৈ থাকা, মোৰ লগত তোমালোকে হেৰি কৰিব পাৰিছানে, মোৰ লগত তোমালোকে কণ্টিনিউ কৰিব পাৰিছানে? য়েছ, য়েছ অৰ ন', য়েছ অৰ ন', কমন চে য়েছ অৰ ন'। মোৰ লগত তোমালোকে যাব পাৰিছা একেলগতে, বুজি পাইছা বস্তুকেইটা মই কেনেকে লৈ গৈ আছো? বহুত মজেদাৰ হ'ব, জাষ্ট শেষলৈকে ৰখা। য়েছ, অকে বঢ়িয়া। অকে, চ' লেটছ বাকীখন ষ্টাৰ্ট কৰিছো। য়েছ ছাৰ, মজা মজা মজা, চকলেট। চ' নেক্সট যেতিয়া টাইগাৰটো ওলাই গ'ল, তাৰপিছত কি দিলা তোমালোকে ৱৰ্ড, চাৰ্পি। অকে, মইতো ভালেই পাওঁ, চাৰ্পি ভৰাই দিলো। মই কলো যে মই চাৰ্পিৰ কি নাইট, নাইট মানে জানা যুঁজাৰু। চ' মই চাৰ্পিৰ যুঁজাৰু, ঠিক আছে? মই চাৰ্পিৰ ৱাৰিয়ৰ, মই চাৰ্পিৰ নাইট। যেতিয়া টাইগাৰটোক মই দেখাই দিলো মই চাৰ্পিৰ নাইট হয়, মোৰ লগত লাগিবি নেকি? সি টুকটুককে পলালে, ঠিক আছে? সি কি কৰিলে, বাঘটো টুকটুককে পলালে। বুজি পালা? বাঘটো যেতিয়া পলালে, আচ্ছা মই দেখোন বহুত বীৰ হৈ গলো, এতিয়া মই কি কৰিম, মই অট'বায়গ্ৰাফি লিখিম, ঠিক আছে? যেতিয়া গুচি গ'ল, বাঘটো পলালে, মই চাহকাপ খাই লল ন, এতিয়া মই কি কৰিম, মই অট'বায়গ্ৰাফি লিখিম। অট'বায়গ্ৰাফি লিখি কি কৰিম, মই চেছ খেলিম। অট'বায়গ্ৰাফি লিখি লিখি মই চেছ খেলিম। বুজি পালা? বুজি পালা? মোৰ ষ্টৰিটোত চকলেট আহিলে, বাঘ আহিলে, তোমাৰ কি কি আহিলে, যোদ্ধা আহিলে, চাৰ্পি আহিলে, চেয়াৰ আহিলে, এডভেঞ্চাৰ আহিলে, গ্লাছ আহিলে, কুকিং আহিলে, ইটো আহিলে, সিটো আহিলে, আল আহিলে, বল আহিলে, দেই কিবা কিবি আহিলে। কিন্তু কথাটো হ'ল মই চবকে এটা ষ্টৰি ফৰ্মত মোৰ মনত সুমিয়াই লৈ ললো। এতিয়া তুমি গোটেইখিনি মুচি দিয়া লাগিলে, তুমি মোক 10টা পৰীক্ষা দিব দিয়া লাগিলে, মোৰ ষ্টৰিটো মনত থাকি গ'ল ভাই। মই কি কৈছিলো, মোৰ সদায় মানুহৰ সদায় কি দিমাগটোৱে কি কৰে, ষ্টৰি ভিজুৱেলাইজেশ্যন মনত ৰাখে, আৰু এই ভিজুৱেলাইজেশ্যনটো যেতিয়া ষ্টৰি ৱাইজ হৈ গুচি যায় তেতিয়াতো মজা আহি মজা, হয় নে নহয়? মজা আহি মজা। এতিয়া এতিয়া আমি তোমালোকে কোৱা পাৰিবানে নোৱাৰা, লেটছ সি। এতিয়া
আকৌ এবাৰ মই ষ্টৰিটো তোমালোকক মনত পেলাই দিছো, এবাৰ মনত পেলাই দিছো, তাৰপৰা তোমালোকে নিজে কবা যে ৱৰ্ড কেইটা এক্সেক্টলি তোমালোকে পাৰিছা নাই পৰা, ঠিক আছে। সো দিল থাম কে বেঠো কদৰদান, अरे वर्ड ঠিক আছে, দিল থাম কে বেঠো দেৱী और सज्जनों, ষ্টৰি আনে वाला है। ষ্টৰিটো কি আছিলে, মই চেয়াৰত বহি বহি চকলেট খাই আছিলো, ৰাইট। চকলেট খাই খাই কি কৰিছিলো, চকলেট খাই আছিলো, চকলেট খাই মই ভাল লাগি গ'ল, এডভেঞ্চাৰত গুচি গ'লো। আৰু এডভেঞ্চাৰত যেতিয়াই গ'লো, এডভেঞ্চাৰত যোৱাৰ পিছত মোক চাহ খাবলৈ মন গ'ল, গতিকে চাহ খাবলৈ মন গ'ল, মই কি কুকিং কৰিবলগীয়া হ'ল। কুকিং কৰিছিলো কিহত, চাহটো গ্লাছত লৈ ললো, গ্লাছত লোৱাৰ লগে লগে কি হ'ল, ফ্ৰণ্টত বাঘ আহিছিলে, মনত আছে। ফ্ৰণ্টত যেতিয়া বাঘটো আহিলে মই কি কলো, আৰে মই চাৰ্পি নাইট হয়, আই এম দ্য ৱাৰিয়ৰ, চ' চাৰ্পি দেন নাইট। আৰু নাই সেই বুলি দেখাই দিয়াৰ লগে লগে, যেনেকে তোমালোক চাৰ্পিয়ানছ ন, চাৰ্পিৰ নাইটছ কোন, চাৰ্পিয়ানছ, ইউ আৰ দ্য চাৰ্পিয়ানছ, অকে। চ' চাৰ্পিৰ নাইটছ বুলি কোৱাৰ লগে লগে বাঘটো টুৰ টুৰকে পলালে। দেন মই কি কৰিম, মই ডাঙৰ মানুহ হৈ গলো, মই সাহসী হৈ গলো, এতিয়া মই অট'বায়'গ্ৰাফি লিখিম। অট'বায়'গ্ৰাফি লিখিবলৈ বহিলো আৰু তাৰপিছত চেছ খেলিলো, ৰাইট। এতিয়া তোমালোকে কোৱা ফাৰ্ষ্টত কি আছিলে, এতিয়া তোমালোকে কোৱা ফাৰ্ষ্টত কি, এতিয়া তোমালোকে কোৱা ফাৰ্ষ্টত কি, ক'ত বহি আছিলো মই, চাৰে চকলেটছ ক'ত বহি আছিলো মই, কাম অন, চেয়াৰ, য়েছ, বঢ়িয়া। মই চেয়াৰত বহি কি খাই আছিলো, কি খাই আছিলো, চেয়াৰত বহি কি খাই আছিলো, চেয়াৰত বহি কি খাই আছিলো, আৰে ইয়াৰ কি খাই আছিলো, চকলেট, বঢ়িয়া। চেয়াৰত মই চকলেট খাই আছিলো। এতিয়া চকলেট খাই খাই মোৰ কি মন গ'ল, কি কৰিবলৈ মন গ'ল, ইমানে ভাল লাগিলে, কলৈ গুচি গলো মই কৰিবলৈ, কি কৰিবলৈ গুচি গলো, কি কৰিবলৈ গুচি গলো, এডভেঞ্চাৰ, পাৰফেক্ট, এডভেঞ্চাৰ কৰিবলৈ গুচি গলো। এডভেঞ্চাৰ যেতিয়া কৰিলো, তাৰপিছত কি হ'ল, মোৰ ভোক লাগিলে, অৰ্থাৎ কি কৰিব লাগিব মই এতিয়া, কুকিং, ৰাইট। চ' 4 নম্বৰটো আছিলে কুকিং। আৰু কুকিং যেতিয়া মই চাহকাপ ললো, তেতিয়া মই কিহত লৈছিলো, কিহত বাকিছিলো, কিহত বাকিছিলো, হা, চকলেট কিহত বাকিছিলো, গ্লাছত, পাৰফেক্ট। চ' মই গ্লাছত বাকিলো। এতিয়া 6 নম্বৰত কি আছিলে, গ্লাছত বাকোতে কি আহি গ'ল মোৰ ফ্ৰণ্টত, জংঘলত কিয়া, জংগল মে মংগল हो गया क्या आ गया मेरे सामने, টাইগাৰ, য়েছ। চ' মোৰ ফ্ৰণ্টত আহি গ'ল টাইগাৰ, এণ্ড দেন মই কি কৰিলো, মই কোন টাইগাৰৰ ফ্ৰণ্টত গৈ পিনে মই কি কলো, আই এম দ্য, হু এম আই, চাৰ্পি নাইট, আই এম দ্য চাৰ্পি নাইট, মই চাৰ্পি যুঁজাৰু, মই চাৰ্পি ৱাৰিয়ৰ। চ' টাইগাৰক মই গৈ পেলাই যেতিয়া কলো, হেই তই কোন, মই চাৰ্পি নাইটছ হয়, ডেট মিনছ মই চাৰ্পিয়ানছ হয়, ৰাইট, পাৰিছা, চাৰ্পি নাইট, লগে লগে সি টুক টুক টুককে পলালে। ভাই চাৰ্পি কে সাথ पंगा नहीं लेने का ন, যদি এটা বাঘে চাৰ্পিৰ লগত पंगा ল'ব নোৱাৰে, সেই চাৰ্পিৰ বিষয়ে উল্টা হাতী চলে বজাৰ, কুত্তে ভগে হাজাৰ বোৰে কি পাত্তা ল'ব, হয় নে নহয়। আছে, মই আজিকালি শুনো মাজে মাজে, কোনোবাই ক'ৰবাত, কাম নাই সেইবোৰ, কাম নাই কাম নাইকিয়াবোৰ বাদ দিয়া। এতিয়া নাইট যেতিয়া নাইট আহিলে, তাৰপিছত কি হ'ল, মোৰ কি হৈ গ'লো, মই ডাঙৰ মানুহ, অট'বায়'গ্ৰাফি লিখা ষ্টাৰ্ট কৰিলো, অট'বায়'গ্ৰাফি, ৰাইট, অট'বায়'গ্ৰাফি, এণ্ড দেন মই কি খেলিলো, চেছ। সেয়া দেখোন যোনকেইটাই নোৱাৰো নোৱাৰো বুলি কৈছিলা, সেইকেইটাই এতিয়া চুন চুনকে পাৰিলানে, পুৰা চিৰিয়েল ৱাইজ পাৰিলানে নোৱাৰিলা, হা, কেনেকুৱা লাগিলে। যদি এতিয়া মই ক'লোহেঁতেন যে তোমালোকে এতিয়া এই বৰ্ডখন যদি মুচিও দিওঁ, আৰু 10টা এক্সাম দিবলৈ যাওঁ, এইকেইটা তুমি ষ্টৰিটো লৈ পিনে যদি যোৱা, কোনোবাই তোমাক নকল কৰিবলৈ 10 বাৰ ক'লেও তুমি নিনিয়াকে পাৰিবাগেনে, এ টু জেড চিৰিয়েল লিখিব পাৰিবানে, য়েছ, that is the fact, সেইটোৱে কথাটো। So this is the thing, yeah, chocolates. So এইটোৱে আসলে সেই amazing thing, কথা আছে ইয়াতো, এতিয়া কথা আছে, মই জনাই আছো, এইখিনিতে তোমালোকে ভিডিঅ'টো এৰি গ'লে লষ্ট হ'ব, এইখিনিতে ভিডিঅ'টো এৰি গুচি গ'লে লষ্ট হ'ব, আৰু 5 মিনিট ৰখি দিয়া, তোমালোকৰ আৰু মই লাভ উঠাই দিম, ঠিক আছে। চ' ফাৰ্ষ্ট কোৱা, কেনেকুৱা লাগিলে দ্য পাৱাৰফুল ষ্টৰি, একজেক্টলি, পাৰিম, য়েছ, পাৰিম, মজা লাগিল ছাৰ। আৰু যদি ভাল লাগিলে কি কৰিবা, এতিয়া যদি নতুন কোনোবা আছা, তেন্তে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ চাৰ্পি ইজ দ্য ফাষ্টেষ্ট গ্ৰ'য়িং এডুকেশ্যনেল প্লেটফৰ্ম ইন এণ্টায়াৰ আছাম। অসমত প্ৰথম আমি স্পীড ইমান গ্ৰ' হৈছো চব তোমালোকৰ কাৰণে, আৰু তাৰ লগতে ইমান মজেদাৰ যদি ট্ৰিক আনি থাকো, ষ্টুডেণ্টে ভাল নাপাব কেলে। আৰু এইটো যদি তোমালোকে ফৰ্মুলা ইউজ কৰা, এই ভিজুৱেলাইজেশ্যন কনচেপ্টটো যদি ইউজ কৰা, তোমালোকে কি কৰিবা, পৰীক্ষা ফালি থৈ আহিব পাৰিবা, ঠিক আছে। एग्जाम पेपर का वाट लगा के आ सकते हो तुम लोग, ठीक है, इतना तो कॉन्फिडेंस तुम लोगों में है कि नहीं। आज ही मैं फायर नुखोजा के फायर दिया, वाह, जी लिया मैंने, ठीक है। सो
এতিয়া ওকে এতিয়া যদি শুনা ভিডিঅ'টো শেষ হোৱাৰ পিছত কমেণ্ট দিবা হা এটা ফাৰ্ষ্ট কাম কৰিবা ভিডিঅ'টো শেষ হোৱাৰ পিছত কিমান ভাল লাগিলে কমেণ্ট কৰিবা কিমান লাভ হ'ল তোমাৰ কমেণ্ট কৰিবা তাৰ লগতে এবাৰ নোচোৱাকে চিৰিয়েলি তোমাৰ টাইগাৰ চেয়াৰৰ পৰা ষ্টাৰ্ট কৰি চেছলৈকে তোমাৰ গোটেই চিৰিয়েলি লিখিবা ক'তো নোচোৱাকে ঠিক আছে আৰু তাৰ লগতে ভিডিঅ'টো তোমাৰ শ্বেয়াৰ কৰি দিবা তোমাৰ হোৱাটছএপ ষ্টেটাছত লগৰবোৰক শ্বেয়াৰ কৰি দিয়া চবকে বাদ দো ঠিক আছে सबको बांट दो ऐसे खुशखबरी सबको बांटना चाहिए और ये जो खुशी है हम सबके साथ बांटना चाहते हैं বুলি কয় ন সেইটো কৰি দিয়া ঠিক আছে সো ইয়াতে শেষ নকৰি তোমালোকক আৰু এটা কথা কৈ দিওঁ এই যে তলত নাম্বাৰ কেইটা ঘূৰি আছে দেখিছানে বহুত ষ্টুডেণ্টে মোক সুধি আছিলা যে স্যাৰ মই আপোনালোকৰ লগত চাৰ্পিৰ লগত অনলাইন ক্লাছ 9 হওক ক্লাছ 10 হওক 11 12 কেনেকৈ পঢ়িম নিট আৰু জেডব্লিউ প্ৰিপাৰেচন কেনেকৈ কৰিম আমাৰ লগত পঢ়ি টপাৰ কেনেকৈ বনিম তাৰ কাৰণে এই 4টা নম্বৰ তোমালোকে ফোন কৰি এতিয়া এডমিশন লবলৈ ফোন কৰিব পাৰা আৰু যিসকলে এডমিশন লৈছে জানা তোমালোকক আমি কেনেকৈ পঢ়াইছো এইটো জাস্ট এইটো এক নমুনা থা এইটো ইউটিউবত এক নমুনা থাকে যেতিয়া তোমালোকে প্ৰিমিয়াম ক্লাছত যোৱা তাত ইয়াতকৈ হেভি হেভি বস্তু পাই থাকিবা ঠিক আছে সো টেনশন नहीं लेने का जस्ट जाओ आराम से क्लास में जाओ एडमिशन লৈ লোৱা সাৰপিএফ টো ডাউনলোড কৰি লোৱা এইকেইটা নাম্বাৰত ফোন কৰা আৰু তোমাৰ সিটটো বুক কৰি লোৱা বিন্দাস ঠিক আছে ওকে সো দিস ইজ ইট গাইজ দিস ইজ ইট চকলেটস আজিৰ ভিডিঅ'টো ইমানতে তেন্তে শেষ কৰিব পাৰো মনত ৰাখিবা ভিজুৱেলাইজেশ্যন ইজ দ্য কি তুমি ষ্টৰী টেলিঙৰ থ্ৰুৱেদি যোৱা তুমি ভিজুৱেলাইজেশ্যনৰ থ্ৰুৱেদি যোৱা তোমাৰ যিকোনো কনসেপ্ট মনত থাকিব যিকোনো লং কুৱেশ্যন এনসাৰ মনত থাকিব আৰু মই জানো যদি তোমালোকে এনেকৈ মনত ৰাখিব পাৰা তুমি ধামাকাকৈ পৰীক্ষা ফালি থৈ আহিব পাৰিবা আৰু তাৰ পাছতেই কি হ'ব মই তোমালোকক আজি লাইভ দেখাই দিলো কেনেকৈ মনত ৰাখিব পাৰে সো দিস ইজ ইজি আৰু ইয়াৰ পিছত মই তোমালোকক এনেকুৱা ধৰণৰ আৰু কিছুমান বস্তু তোমালোকৰ কাৰণে লৈ আহিম ভাবি আছো আৰু ইনফেক্ট তোমালোকৰ কাৰণে আমি এনিমেটেড ষ্টৰী শৰ্টসও বনাই আছো যাতে তোমালোকে আৰু বেছি ভালকে কনসেপ্ট বুজি পোৱা সায়েন্স বুজি পোৱা সোশ্যাল সায়েন্স বুজি পোৱা ঠিক আছে সো তেতিয়া হলে আজি এই ভিডিঅ'টো ইমানতে সামৰো আশা কৰো চকলেটস তোমালোকক আকৌ লগ পাম আমাৰ নতুনটো ভিডিঅ'ত তোমালোকে নতুন নতুন ষ্টুডেন্ট কানেক্ট হৈ গৈ আছে লাইভৰ ষ্টুডেন্ট আমাৰ বাহি গৈ আছে 100ৰ ওচৰ পাবলৈ হৈ আছে বাট মোৰ দুখ মই জগৰীয়া মই দুখিত যে তোমালোকক আৰু বেছি এই ভিডিঅ'টো টাইম দিব নোৱাৰিম তাৰ বাবে কি কৰা ভিডিঅ'টো শ্বেয়াৰ কৰা সাবস্ক্ৰাইব কৰা লাইক কৰা যিমান যি মন যায় কমেন্ট কৰা আৰু তোমাৰ লগৰজনকো হেল্প কৰা তেতিয়ালৈকে লগ পাম পুনৰ নতুনটো ভিডিঅ'ত সি ইয়া চকলেটস বাই বাই